নতুন দিল্লীৰ পৰা পোনে পোনে নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ যোৰহাটত উপস্থিত হ'ব। তিতাবৰত প্ৰয়াত পিতৃ তৰুণ গগৈৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনাব আৰু তাৰ পিছতে নাজিৰাত সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰিব। 31 মে নিশাটো শিৱসাগৰতে কটাব এপিচিচি সভাপতিগৰাকীয়ে। 1 জুন তাৰিখে শিৱসাগৰতে ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব। ৰোড শ্ব' কৰি যোৰহাট, বোকাখাত, কলিয়াবৰ হৈ উপস্থিত হ'ব নগাঁৱত। কলিয়াবৰত কংগ্ৰেছৰ শোভাযাত্ৰাত ভাগ ল'ব। আনহাতে 2 জুন নগাঁও, ৰহা আৰু জাগিৰোডত ভাগ ল'ব ৰোড শ্ব'ত। যোৰাবাটত লগ হ'ব বৰাকৰ পৰা 200খন গাড়ীত অহা সমৰ্থকৰ সৈতে। ৰোড শ্ব' কৰি খানাপাৰা হৈ উপস্থিত হ'ব ৰাজীৱ ভৱনত। 3 জুনত দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা প্ৰকল্পত সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰিব। নতুন দিল্লীৰ পৰা পোনে পোনে নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে যোৰহাটত উপস্থিত হ'ব। তিতাবৰত প্ৰয়াত পিতৃ তৰুণ গগৈৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনাব আৰু তাৰ পিছতে নাজিৰাত সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰিব গৌৰৱ গগৈ। 31 মে নিশাটো শিৱসাগৰতে কটাব এপিচিচিৰ সভাপতিগৰাকীয়ে। 1 জুন শিৱসাগৰত 1 জুন তাৰিখে ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব। ৰোড শ্ব' কৰি যোৰহাট, বোকাখাত, কলিয়াবৰ হৈ উপস্থিত হ'ব নগাঁৱত। কলিয়াবৰত কংগ্ৰেছৰ শোভাযাত্ৰাত ভাগ ল'ব। আনহাতে 2 জুনত নগাঁও, ৰহা আৰু জাগিৰোডত ভাগ ল'ব ৰোড শ্ব'ত। যোৰাবাটত লগ হ'ব বৰাকৰ পৰা 2খন গাড়ীত অহা সমৰ্থকসকলৰ সৈতে। ৰোড শ্ব' কৰি খানাপাৰা হৈ উপস্থিত হ'ব ৰাজীৱ ভৱনত। 3 জুনত দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা প্ৰকল্পত সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰিব গৌৰৱ গগৈ। গৌৰৱ গগৈক কটাক্ষ কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। সভাপতি সলনি হ'লে শক্তিশালী নহয় দল বুলি কৰি মন্তব্য কৰিছে। সাংসদ তথা নৱনিযুক্ত গৌৰৱ গগৈৰ ইচ্ছা কৰিলে কংগ্ৰেছ দলটোক সলনি কৰিব নোৱাৰে। ভগৱান নাইবা আল্লাহ নহয় সাংসদ গৌৰৱ গগৈ বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে। কেৱল গোৱালপাৰা, ধুবুৰী জিলাতহে কংগ্ৰেছৰ অস্তিত্ব আছিল বুলি মন্তব্য কৰিছে। কংগ্ৰেছৰ কি কনচেপ্ট মই নাজানো, গতিকে কংগ্ৰেছৰ আজি গৌৰৱ গগৈটো আল্লাহ বা ভগৱান নহয় যে যাৰ কাৰণে কংগ্ৰেছৰ যে কিবা সলনি হ'ব। কাৰণ কিয় তেওঁলোকৰো তেনেকুৱা ব্যক্তি আছে, তেওঁলোকৰো আগতে ৰিপুণ বৰা ডাঙৰীয়া আছিলে, ভূপেন বৰা ডাঙৰীয়া হৈছে বা গৌৰৱ গগৈ হৈছে। আমাৰ বিজেপিৰো যেনেকুৱাকৈ ব্যক্তি সলনি হ'লে বুলি যে কিবা সলনি হ'ব, আল্লাহ বা ভগৱান যদি কোনোবা সভাপতি হিচাপে যদি নামাকৰণ কৰিলেহেঁতেন তেতিয়া বেলেগ কথা আছিলে। মই ভাবোঁ যে এইটোৰ জৰিয়তে কংগ্ৰেছে কি ভাবিছে মই নাজানো। আমি পৰিকল্পনা কৰিছিলোঁ, আমি আগতে মই নিজে কৈছিলোঁ যে কংগ্ৰেছ গোৱালপাৰাত আছে, ধুবুৰীত আছে, বৰপেটাত আছে আৰু সেইখিনি কথা মই কৈছিলোঁ আৰু সেইটো কথা জ্বলন্তভাৱে পঞ্চায়তৰ নিৰ্বাচন দেখিছোঁ। এইবাৰ যে গোৱালপাৰা, ধুবুৰী বা মানকাছাৰ বা বৰপেটাত তাৰে পৰাও ইতিমধ্যে কংগ্ৰেছক উৎখাত কৰাৰ কাৰণে প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ আৰু এই প্ৰক্ৰিয়া আপোনালোকে 2 মাহৰ ভিতৰত দেখিব যে অসমৰ পশ্চিম অঞ্চলতহে মানে কংগ্ৰেছ তেওঁলোকে জীৱিত হৈ আছিলে। পশ্চিম অঞ্চলৰ পৰা কংগ্ৰেছক ইতিমধ্যে বিদায় দিয়াৰ কাৰণে সংখ্যালঘু ৰাইজে একত্ৰিত হৈছে আৰু ইয়াৰ ফলাফল 2 মাহৰ ভিতৰত দেখিব। চৰাইদেউত আৰক্ষীৰ জালত 3টা ধৰ্ষণকাৰী। নাবালিকাক ধৰ্ষণ কৰা 3টা অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ জালত কমলেশ শ্বাহ, মৃন্ময় সন্দিকৈ, বিৰাজ কটকী। আন এটা অভিযুক্তক বিচাৰি এতিয়া আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। নিচাজাতীয় দ্ৰব্য খুৱাই ধৰ্ষণ কৰিছিল নাবালিকাক। মুখ খুলিলে ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকি দিছিল নাবালিকাগৰাকীক। 27 মেত মথুৰাপুৰ থানাত এজাহাৰ দাখিল কৰিছিল ভুক্তভোগীৰ পৰিয়ালে। বিগত বৰ্ষৰ 6 নৱেম্বৰত নাবালিকাক ধৰ্ষণ কৰিছিল 4 নৰপিশাচে। তাৰিখে সন্ধিয়া আমি মথুৰাপুৰ থানাত এখন এজাহাৰ পাওঁ আৰু এজাহাৰখনত উল্লেখ থকা অভিযোগটো আছিল যে যোৱা বছৰ 6 অক্টোবৰ 2024 দিনৰ প্ৰায় 12:01 বজাত দলবাগান এৰিয়া মথুৰাপুৰ থানা অন্তৰ্গত এগৰাকী নাবালিকা মাইনৰ গাৰ্ল দলবদ্ধ বলৎকাৰ বা ধৰ্ষণ কৰা হয় আৰু এই অভিযোগটো থানালৈ অহাত এইকাৰণেই পলম হৈছিল গুচৰীয়াৰ ভাষ্য অনুসৰি যে কথাখিনি বিভিন্ন কাৰণত যিহেতু অভিযুক্তসকলে ভয় ভাবুকি প্ৰদান কৰিছিল আৰু সেইটো আমি জানিব পাৰিছিলোঁ গোচৰটোত উল্লেখ থকা মৰ্মে যে বলৎকাৰৰ ঘটনাটো অভিযুক্তসকলে তেওঁলোকৰ মোবাইলত ভিডিঅ' ৰেকৰ্ডিং কৰি ৰাখিছিল। এই সন্দৰ্ভত আমি মথুৰাপুৰ থানাত কেছ নম্বৰ 16/2025 আণ্ডাৰ ছেকশ্যন 70 ছাবছেকশ্যন 2/351 ছাবছেকশ্যন 3/3 ছাবছেকশ্যন 5 BNS read with section 6 of POCSO Act, read with section 67B clause E
অফ IT Act এটা গোচৰ ৰুজু কৰিছোঁ আৰু ইতিমধ্যে তদন্ত আৰম্ভ হৈ গৈছে আৰু আমি গোচৰটো পোৱাৰ লগে লগে মই নিজে আৰু মোৰ সহকৰ্মী DSP হেডকোৱাৰ্টাৰ টোটালিকে তদন্তত নামি পৰোঁ আৰু কালি ৰাতি আৰু আজি ৰাতিপুৱাৰ ভিতৰত আমি FIR-ত মানে গোচৰটোত উল্লেখ থকা 4জন মূল অভিযুক্তৰ 3জনকে কৰায়ত্ব কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হওঁ। বাইহাটা চাৰিআলিত গড়ৰ মুক্ত বিচৰণ দুটা গড়ৰ মুক্ত বিচৰণে বৃহত্তৰ অঞ্চলবাসীক আতংকিত কৰি তুলিছে। বিগত কেইবাদিনো ধৰি গড় দুটাই মদন কামদেৱ দেৱালয় আৰু গোপেশ্বৰ দেৱালয়ৰ সমীপৱৰ্তী সংৰক্ষিত বনাঞ্চলত মুক্ত বিচৰণ কৰিছে। গড় দুটাক উপযুক্ত ঠাইলৈ খেদিবলৈ অথবা ট্ৰেংকুলাইজ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বন বিভাগে। গড়ে মুক্ত বিচৰণ কৰি আছে আৰু তাৰ বাবে এতিয়া আতংকিত হৈ পৰিছে অঞ্চলবাসী। ইতিমধ্যে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈছে আৰু কিবা প্ৰকাৰে ট্ৰেংকুলাইজ কৰিব পাৰে নেকি তাৰে অভিযান অব্যাহত ৰাখিছে। বাইহাটা চাৰিআলিত এনেদৰে দেখা গৈছে গড়ৰ মুক্ত বিচৰণ। ৰাজ্যত তীব্ৰতৰ বাংলাদেশী হত্যা অভিযান সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসম আৰক্ষী। ৰাজ্যৰ প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকলৈ বিশেষ নিৰ্দেশনা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত প্ৰেৰণ কৰিছে এই বাৰ্তা। সন্দেহজনক নাগৰিকৰ তালিকা প্ৰস্তুতৰ নিৰ্দেশ আৰক্ষী অধীক্ষকসকলক এই নিৰ্দেশনা জাৰি কৰা হৈছে। প্ৰতিখন জিলাত ডি ভোটাৰৰ বিৰুদ্ধে চলিব তীব্ৰ অভিযান। ইতিমধ্যে ৰাজ্যত আৰম্ভ হৈছে বাংলাদেশী বিচাৰি আৰক্ষীৰ অভিযান। সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে কঠোৰ হ'ব অসম আৰক্ষীৰ অভিযান। গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশৰ পিছতে চলিছিল অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান। সন্দেহজনক বাংলাদেশীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। নিশা ধুবুৰীৰ বিভিন্ন স্থানত অভিযান চলাই 22জনকৈ সন্দেহজনক বাংলাদেশীক আটক কৰিছে আৰক্ষীয়ে। সম্প্ৰতি সন্দেহজনক বাংলাদেশীসকলক ধুবুৰী কলেজ নগৰ আৰক্ষী চকীত সোধা পোছা অব্যাহত ৰাখিছে। আনহাতে সন্দেহজনক বাংলাদেশীক আটক কৰাৰ পাছত থানাৰ চৌহদত আত্মীয়ৰ মাজত লাগিছে হাহাকাৰ। এইটো আকবৰ বাচ্চা হয়, এইটো মোৰ ডাঙৰ ভাই। এইটো তাৰ মানে ঘৰৰ পৰা উঠাই লৈ আহিছে আৰু তাৰতো গুৱাহাটী হাইকোৰ্টৰ পৰা কাগজ আছে। সিহঁতো না মানে গুৱাহাটী হাইকোৰ্টত আপোনাৰ ই হৈছে জামিন হৈছে। আগতে আছিল ভোটাৰটো চব একে ঠিক আছিল নহয়, ঘৰতে আছিল। চিধা যাই লৈ আহিছে ঘৰৰ পৰা, একো কোৱা নাই, একদম একো দেওয়া নাই। আপনার এই ডি ভোটারের কেসটা চলি আছে নাকি? চলি আছে, ওয়ারেন্ট ইয়ে আছে আপনার গুৱাহাটী হাইকোর্টের পৰা জামিন হইছে। আদালতে এপিলে আছে, কাগজ মোৰ হাতত কাগজ আছে। ভারতীয় নাগরিক নিয়েছে আছে সদায় ভোটও দি আছে। ভোট দি আছে নি? ভোট দি আছে, রানিং ভোট আছে। এবার পঞ্চায়েতে ভোট দিছে, এটা লিস্ট আছে। আমি তো রাতারাতি একো কোৱাও নাই, পুলিচে ৰাতি 3টাৰ সময়ত যাই লৈ আহিছে, ৰাতিপুৱা 3টাৰ সময়ত যাই কোনো উইদাউট নোটিছত আৰু ভোট দি আছে। কারেন্ট ভোটার এবাৰ পঞ্চায়েত ভোটত এপিয়াৰ হ'ল। আগত ডি ভোটার আছিল নাকি? আগত ডি ভোটার আছিল, সেইটো আকৌ ইণ্ডিয়ান ডিক্লেয়াৰ হ'ল। কোৰ্টৰ অৰ্ডাৰ আছে, অৰ্ডাৰ কপি আমাৰ লগত আছে। ইন্ডিয়ান ডিক্লেয়ার হৈছে, ইণ্ডিয়ান ডিক্লেয়াৰ হৈছে, এই যে কোৰ্টৰ অৰ্ডাৰ কপি। তাৰ উপৰিও মানে তাৰ পাছত আৰু এটা কোৰ্টৰ পৰা ফৰেনাৰ কৰিছিল, সেইটো আকৌ হাইকোৰ্টে হেৰি কৰি দিলে, কেছটো শেষ কৰি দিলে তাতে। তাৰপাছত কণ্টিনিউ ভোট দি আছে, ডি ভোটাৰ গ'ল, তাৰ ভোটাৰ লিষ্টৰ নাম আহি গ'ল, ভোট দি আছে। আধাৰ কাৰ্ড চাধাৰ কাৰ্ড সব আছে, বংশানুক্ৰমে আমাৰ 51 NRC আছে, পূৰ্বৰ একদম 1909 চনৰ কাগজ পাতি আমাৰ আছে, পূৰ্বপুৰুষৰ কাগজ পাতি আছে। আমি পুলিশে যেতিয়া আপনার তেতিয়া কাগজ খোজা নাই, কৈছে আপোনালোকে ধৰি লৈ আহিব কাগজ, একো খোজা নাই, আমদুম তাক ধৰি লৈ আহিছে। ইফালে কাছাৰৰ পশ্চিম কাঠিগড়াতো 18ৰ পৰা 20জন সন্দেহজনক বাংলাদেশীক আটক কৰিছে। পশ্চিম কাঠিগড়াৰ জালালপুৰত আটক কৰিছে সন্দেহজনক বাংলাদেশীকেইটাক। নিশা অবৈধভাৱে জেছৰ বেনাপল সীমান্তত পাৰ হৈ পশ্চিমবংগত প্ৰৱেশ কৰিছিল সন্দেহজনক বাংলাদেশীকেইটাই। ভাৰতীয় দালালৰ সহায়ত আধাৰ কাৰ্ড বনাই গুজৰাটৰ আহমেদাবাদলৈ গৈছিল আৰু দালালৰ সহায়ত পুনৰ বাংলাদেশলৈ উভতাৰ পথতে আটক কৰা হয় আটাইকেইটাকে। সম্প্ৰতি আটকাধীনসকলক শিলচৰ থানাত ৰখা হৈছে। बैग कुछ नहीं होगा, हम लोग बैग नहीं लेगा। बैग लेके क्या करेगा बोलो? हम तुरंत बैग लेगा, बैग नहीं लेगा। गाड़ी को आप ड्राइवर को लेके ना, गाड़ी को लेके बोलो। তোমরা যাচ্ছে না ইমাম।
বাংলাদেশী হাতৰ অভিযানক লৈ শিৱসাগৰত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, সংগ্ৰামী সেনা অসম, অসমীয়া যুৱ মঞ্চৰ সংবাদমেল। আমচুৱে নিজকে অভিভাৱকত্ব দেখুৱাই অবৈধ বাংলাদেশীক সুৰক্ষা দিব বিচাৰে বুলি মন্তব্য কৰিছে। সন্দেহজনক নাগৰিক অবৈধ বাংলাদেশীক চিনাক্তকৰণ আৰু বিতৰণ প্ৰক্ৰিয়া আমচুৱে বুমেৰাং কৰিবলৈ চেষ্টা কৰিছে বুলিও সংবাদমেলত উল্লেখ কৰিছে। আমচুক এনে কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ সকিয়নি প্ৰদান কৰিছে সংগঠনকেইটাই। আনহাতে যোৰহাটৰ আজাদ চৌধুৰী নামৰ লোকজনৰ নাগৰিকত্বৰ বিৰুদ্ধে তদন্তৰ দাবী কৰিছে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, সংগ্ৰামী সেনা অসম আৰু অসমীয়া যুৱ মঞ্চই। আমচুৰ শেহতীয়া যিসমূহ গতিবিধি, এই গতিবিধিৰ দ্বাৰা আমাৰ এটা কথা আমি উপলব্ধি কৰিছো যে তেখেতসকলে এই বৰ্তমান বাংলাদেশী বিতৰণ কৰাৰ এই যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো বুমেৰাং কৰিবৰ কাৰণে তেখেতসকলে চেষ্টা কৰি আছে। আজি তাৰিখত আমি এই তিনিওটা সংগঠনৰ তৰফৰ পৰা এই আমচু নামৰ সংগঠনৰ কেন্দ্ৰীয় নেতৃত্বক এটা প্ৰত্যাহ্বান জনাব বিচাৰিছো, যাতে এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছো শিৱসাগৰৰ পৰা, যে অসমৰ যিসমূহ খিলঞ্জীয়া সংখ্যালঘু জনসাধাৰণ আছে, সংখ্যালঘু জনসাধাৰণৰ পক্ষত আমি প্ৰতিটো জাতীয় সংগঠন আগৰে পৰা আছো আৰু ভৱিষ্যতলৈও থাকিম। কিন্তু কোনোবাই নিজকে সংখ্যালঘুসকলৰ অভিভাৱক বুলি দেখুৱাই কেৱল মাত্ৰ অবৈধ বিদেশীসকলক ৰক্ষণাবেক্ষণ দিবলৈ কিন্তু চেষ্টা নকৰে। যদিহে আপোনালোকে এনেদৰে প্ৰতিবাৰে এই বিদেশী নাগৰিকক বিতৰণ কৰাৰ বিষয়টোত হস্তক্ষেপ কৰি গোটেই বিষয়টো বুমেৰাং কৰাৰ যদি আপোনালোকে চেষ্টা কৰে, তেতিয়া নিশ্চিতভাৱে আপোনালোকে আমাৰ প্ৰত্যাহ্বান ল'বলৈ সাজু হৈ থাকক। হুজাইত ভুৱা চিকিৎসক আটক। নিউজ 18ৰ এক্সক্লুচিভ প্ৰতিবেদনত ফাদিল হৈছে ভুৱা চিকিৎসকৰ তথ্য। নিজকে নেপালৰ পৰা অহা চকু চিকিৎসক বুলি পৰিচয় দি প্ৰচাৰ চলাইছিল। আটকাধীনসকলে প্ৰকৃততে টেকনিচিয়ানহে। মঙলবাৰে ৰোগীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে নেপালৰ পৰা অহা দলটোক। দলটোত আছিল দুগৰাকী মহিলা টেকনিচিয়ান আৰু এজন পুৰুষ টেকনিচিয়ান। আৰক্ষীয়ে আটক কৰাৰ পিছত হুজাইত থানাত জেৰা চলোৱাৰ পিছতে পোহৰলৈ আহিছে এই ভুৱা পৰিচয় কথা। এজন মানুহে আৰু পেচেণ্ট তেখেতে যোগাযোগ কৰি গুৱাহাটীত মানে ডক্টৰসকল আহিছিল, চকুৰ কাৰণে। ক'ৰ পৰা আহিছে তেওঁলোকে? নেপালৰ পৰা আহিছে। নেপালৰ পৰা। আজি কি হৈছে ইয়াত? আজি মানে ইয়াতে আহি পেচেণ্টটো চাই আছে, কোনোবাই বোলে কমপ্লেইন কৰিছে, এইটো কাৰণে মেম আহি মানে কি কমপ্লেইন দিছে মানে? এইটো আমি একো পুলিচে কি জনাইছে আপোনালোকক? পুলিচে একো জনোৱা নাই, মানে কিবা কাগজ পাতি নাই বুলি কৈছে নেকি? একো কোৱা নাই। একো কোৱা নাই। কি সন্দেহ হৈছে? কি সন্দেহ হৈছে? যিহেতু তেওঁলোক নেপালৰ পৰা আহিছে, গতিকে কাগজ পাতি নথকাৰ কাৰণে লৈ গৈছে ভাবিছে নেকি? নহয়, এনেকুৱা নহয়। কৈছে মানে অলপ বলক আপোনালোক থানাত লৈ মানে কথা পাতিম। মানে আচল কাৰণটো কোৱা নাই? নাই, একো কোৱা নাই। একো কোৱা নাই। কোন আহিছিলে? ডক্টৰজনক লৈ গৈছে। কেইজন আহিছিলে? নামটো কি? ডক্টৰৰ নাম নাজানো। কেইজন আহিছিলে ডক্টৰ নেপালৰ? চকু ডক্টৰ। লেডিজ নে জেণ্টছ? লেডিজ। পুনৰ ৰাজ্যত বৃদ্ধি। অন্ধ্ৰপ্ৰদেশৰ পৰা আমদানি কৰা কণীৰ দাম। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাঢ়িছে কণীৰ দাম। এক সপ্তাহৰ পূৰ্বে এক প্লেট কণীৰ পাইকাৰী মূল্য আছিল 160 টকা আৰু এতিয়া 190 পৰা 195 টকা হৈছে। প্ৰতি প্লেট কণীৰ দাম 30 টকাকৈ বৃদ্ধি পাইছে। এক সপ্তাহৰ আগে প্ৰতি কাৰ্টন কণীৰ পাইকাৰী মূল্য আছিল 1250 টকা আৰু আজি প্ৰতি কাৰ্টন কণীৰ দাম হৈছে 1330 টকাৰ পৰা 1350 টকা। গ্ৰামাঞ্চলত ইয়াতকৈ অধিক হাৰত বাঢ়িছে ফাৰ্মৰ কণীৰ দাম। ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া বাৰুকৈ বিমূৰত পৰিছে গ্ৰাহকৰ লগতে ব্যৱসায়ীসকল। হুৰাহুৰে দাম বৃদ্ধি পাইছে কণীৰ, আৰু অন্ধ্ৰপ্ৰদেশৰ লগতে পাঞ্জাৱৰ পৰা অহা কণী আচলতে দাম বৃদ্ধিয়ে বাৰুকৈয়ে মাধমাৰ আচলতে পেলাইছে সাধাৰণ জনতাৰ মূৰত, সাধাৰণ গ্ৰাহকৰ মূৰত। মই যদি দেখাওঁ, এই যিখিনি আচলতে কণী বৰ্তমান বজাৰত উপলব্ধ, অন্ধ্ৰপ্ৰদেশৰ পৰা অনাই হওক বা পাঞ্জাৱৰ পৰা অনাই হওক বা যিসমূহ আচলতে থলুৱা কণী আছে, অসমত আচলতে উৎপাদিত যিসমূহ থলুৱা কণী আছে, সেই থলুৱা কণীসমূহৰ আচলতে মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। আমি যদি এসপ্তাহ পূৰ্বৰ কথা কওঁ, তেতিয়াহ'লে প্ৰায় 160 টকাকৈ আচলতে প্ৰতি প্লেট সাধাৰণ কণীৰ মূল্য তেওঁলোকে বিক্ৰী কৰিছিল। যিসকল পাইকাৰী বিক্ৰেতা আছে, তেওঁলোকে 160 টকা প্লেটত বিক্ৰী কৰিছিল। কিন্তু আজিৰ দিনটো যদি কথা কওঁ, তেতিয়াহ'লে প্ৰতি প্লেট আচলতে পাইকাৰী কণীৰ দাম আচলতে প্ৰায় 190 টকাৰ পৰা 195 পৰ্যন্ত হোৱা দেখিবলৈ পোৱা গৈছে। আপোনাৰ ওচৰলৈ আহিছোঁ, কণীৰ দাম বৃদ্ধি হৈছে প্ৰায় 30-40 টকাকৈ বৃদ্ধি প্ৰতি প্লেট কণীৰ দাম। কেনেকুৱা ধৰণৰ এতিয়া দামসমূহ কি আছে? হয়, কণীৰ দামটো আমাৰ বাহিৰৰ পৰা যিটো কণী আহে সেইটো দামো বহুত বাঢ়িছে। আগতে 1000 টকা কাৰ্টন আছিল, এতিয়া 1000ৰ পৰা এতিয়া 1200 টকা কাৰ্টন পাইছেগৈ, আৰু
60 টকা প্লেট বিক্ৰী কৰিছিলোঁ, কেইদিনমান আগতে 160 বিক্ৰী কৰিছিলোঁ, এতিয়া সেই কণীটো 190 টকা কণী বিক্ৰী কৰিব লগা হৈছে। বাহুবলী কণীটো আপোনাৰ 240 টকা কণী প্লেট বিক্ৰী কৰিছিলোঁ, সেই কণীটো 260 টকা বিক্ৰী কৰিবলগীয়া হৈছে। কণী যেতিয়া শ্বৰ্ট হয়, শ্বৰ্ট হোৱাৰ লগে লগে কণীৰ দামটো বাঢ়ি যায়, আমাৰো তেতিয়া বঢ়াবলগীয়া হৈ যায়। আৰু আমাৰ সেই 15 মাইলৰ যিটো কণী আছে ৰূপালিম কণীটো আমি 220 টকা বিক্ৰী কৰিছিলোঁ, সেই কণীটো 240 টকা বিক্ৰী কৰিব লগা হৈছে। কক কণীটো 200 টকা প্লেট বিক্ৰী কৰিছিলোঁ, সেই কণীটো এতিয়া 220 টকা বিক্ৰী কৰিবলগীয়া হৈছে। বাহিৰৰ পৰা অনা কণীৰ লগতে অসমত উৎপাদিত হোৱা কণীৰ দাম বৃদ্ধি হৈছে। হয়, বাহিৰৰ পৰা যিটো কণী আহে সেইটো কণীৰ দাম বঢ়াৰ লগে লগে আমাৰ স্থানীয় যিটো ফাৰ্মাৰ আছে এইবিলাক ইহঁতেও দামটো বঢ়াই দিয়াৰ লগে লগে আমাৰো বঢ়াবলগীয়া হৈ যায়। ক'ৰ পৰা আহে এতিয়া কণী বাহিৰৰ বুলি ক'লে? পাঞ্জাৱ, অন্ধ্ৰপ্ৰদেশৰ লগতে ক'ৰ পৰা আহে? আৰু পাঞ্জাৱ, হাৰিয়ানা, অন্ধ্ৰপ্ৰদেশ এইটো বহিৰাজ্যৰ পৰা কণী আহে। আৰু আমাৰ ইয়াৰে থলুৱা কণী যিটো আমাৰ বাহুবলী কণীটো হ'ল যোৰহাটৰ, তাৰপিছত ৰূপালিম কণীটো হ'ল আপোনাৰ 15 মাইলৰ, কক কণীটো হ'ল 14 মাইলৰ, এই কণীবিলাক আহে। মই যদি তেওঁলোকৰ গুদামটো দেখাওঁ তেতিয়াহ'লে আগতে আচলতে কণীৰ যেতিয়া দাম কমি আছিল বা 160 টকা 165 টকা যেতিয়া কণীৰ প্ৰতি প্লেট আছিল, তেতিয়া কিন্তু এই গুদামটো ভৰি থকা দেখিবলৈ পোৱা গৈছিল। কিন্তু আজি কণীৰ দাম বৃদ্ধি হোৱাৰ লগে লগে কিন্তু এই গুদামত তেওঁলোকৰ মালৰ নাটনি হৈছে, কণীৰ নাটনি হৈছে, খালী কৰি তেওঁলোকে গুদাম পেলাই ৰাখিবলগীয়া হৈছে। কিয়নো প্ৰতি প্লেট কণীৰ দাম বৃদ্ধি হৈছে প্ৰায় 30 টকাৰ পৰা 35 টকা পৰ্যন্ত। সমান্তৰালকৈ অসমৰ যি উৎপাদিত কণীসমূহ আছে সেই অসমত উৎপাদিত কণীৰ মূল্যও কিন্তু বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। প্ৰটিনযুক্ত খাদ্যসমূহৰ ভিতৰত অন্যতম হৈছে কণী। শিৱসাগৰ জিলাতো কণীৰ যথেষ্ট চাহিদা আছে। অন্ধ্ৰপ্ৰদেশৰ পৰা সাধাৰণতে আমদানি কৰা হয় কণী, কিন্তু এতিয়া এই কণীয়ে জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণ গ্ৰাহকক, কাৰণ হুৰাই বাঢ়িছে কণীৰ দাম। শিৱসাগৰ জিলাত গ্ৰাম্যাঞ্চলত 1 প্লেট কণীৰ দাম হৈছেগৈ বৰ্তমান 215-20 টকা, আৰু যিবিলাক চহৰাঞ্চলত যিবিলাক হ'লচেল ব্যৱসায়ী প্ৰতিষ্ঠান আছে সেই হ'লচেল 1 প্লেট কণীৰ পাইকাৰী মূল্য হৈছেগৈ 1 প্লেট কণীৰ মূল্য হৈছেগৈ বৰ্তমান 190 টকা, 195 টকা হৈছেগৈ। কিন্তু আজিৰ পৰা এসপ্তাহৰ আগত 10 দিনৰ ভিতৰত এই কণীৰ মূল্য 1 প্লেট হ'লচেল ৰেট আছিলে, 1 প্লেট কণীৰ দাম আছিলে প্ৰায় 160 টকা, 155 টকা। গতিকে এই কণীয়ে যি হুৰে দাম বাঢ়িছে, ইয়াৰ কাৰণ কি, বৰ্তমান কি হাৰত বাঢ়িছে, সেই বিষয়ে মই জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনালোকে দীৰ্ঘদিন ধৰি বিক্ৰী কৰি আহিছে, এসপ্তাহৰ আগত কিমান মূল্য আছিলে? এসপ্তাহৰ আগত কণীৰ মূল্য আছিলে 1250 টকা, এতিয়া হৈছেগৈ কাৰ্টন, এতিয়া হৈছেগৈ 1330 টকা। 1 প্লেট কণীৰ দাম 190 বৰ্তমান চলি আছে। এই এসপ্তাহৰ ভিতৰতে ইমান দ্ৰুতগতিত কণীৰ হাৰ বৃদ্ধি পাইছে আৰু আমাৰ নিজৰে আচৰিত লাগিছে। আৰু সৰ্বসাধাৰণ গ্ৰাহকো কিনিবৰ কাৰণে বহুত কষ্টৰ অনুভৱ কৰিছে। এসপ্তাহৰ আগত 1 প্লেট কণীৰ দাম এসপ্তাহৰ আগত 1 প্লেট কণীৰ দাম 165, 170 এনেকুৱা আছিল। এতিয়া যথেষ্ট বাঢ়িছে। কাৰণ কি হ'ব পাৰে? কাৰণটো এইটোতো তেওঁলোকৰ এটা মনোপলি ব্যৱসায়ো হোৱা নিচিনাও লাগে। সেয়াই বিশেষকৈ দাম বঢ়াৰ মেইন উদ্দেশ্য হ'ল আপোনাৰ চ'ৰ্চত পৰাই হয়। চ'ৰ্চত দামটো বাঢ়িলে আমাৰ ইয়াতো বাঢ়ে। আৰু অন্য কথা বিশেষ আৰু কথা আছে, আপোনাৰ গাড়ীৰ ফেয়াৰ দাম বাঢ়িছে, গাড়ীৰ দামৰ মূল্য বৃদ্ধি হোৱাৰ কাৰণে পৰিবহণৰ ক্ষেত্ৰতো হয়। আৰু চ'ৰ্চতে বেছিভাগ তাৰমানে হয় আজিকালি। চ'ৰ্চত আমাৰ যিটো হ'ব তাৰ ওপৰত আমি আৰু আমাক ৰেট লগাব, আমি সেইটো চব বিকিব। বাকী অসমলৈ আমদানি কৰোঁতে যি টোল গেটৰ সংখ্যা বাঢ়িছে, এইবিলাক টোল গেটত আমি টোল গেট দিব নালাগে, আমি দিব নালাগে। আজিকালি 1 টাইম টেক্স হৈ গ'লতো, এবাৰে দিব লাগে, তাত তেওঁলোকে দি দিয়ে। এতিয়া কম দিনৰ ভিতৰতে হুৰা বাঢ়িছে। কম দিনৰ মানে আজি 10 দিনৰ ভিতৰত আৰু 160লৈকে বিকিছিলোঁ আমি, তাৰপিছত প্ৰায় 30 টকা বাঢ়িলে। পাৰ প্লেটত বাঢ়িছে। কি সমস্যা? সমস্যা সেইটোৱে আৰু চ'ৰ্চতে বাঢ়িছে যেতিয়া আমিনো কেনেকৈ পাৰিম এতিয়া, কিহৰ প্ৰডাকশ্যনৰ কাৰণে হৈছে নে নাই, কিহৰ কাৰণে হৈছে সেইটো আমি নাজানিমতো। সেইটো তাতে হয়, অন্ধ্ৰৰ পৰা জোলা হয়, মানুহৰ অসুবিধা হয় অলপ। হয়, এনেধৰণে মই কৈছোঁৱেই যে এসপ্তাহৰ ভিতৰত 30-35 টকা পৰ্যন্ত 1 প্লেট কণীৰ দাম বৃদ্ধি হৈছে, যাৰ বাবে যিবিলাক সৰু ব্যৱসায় আছে, যিবিলাকে সৰু ক'ৰবাত ফাষ্টফুড চলাই আছে, তেনেধৰণৰ সৰু ব্যৱসায়ীবিলাকে যথেষ্ট জটিলতাৰ সন্মুখীন হৈছে, কাৰণ কম দিনৰ ভিতৰতে কণীৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে বুলি সদৰি কৰিছে ব্যৱসায়ীসকলে।
পেহেলগামত সন্ত্ৰাসবাদী গুলীত প্ৰাণ হেৰুওৱা গুজৰাটৰ ভুক্তভোগী পৰিয়ালক অসম চৰকাৰৰ সহায়ৰ হাত গুজৰাট চুৰটৰ শৈলেশ ভাই হিম্মত ভাই কালাথিয়াৰ বাসগৃহত উপস্থিত হৈ অসম চৰকাৰৰ হৈ ভুক্তভোগী পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰাৰ লগতে 5 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই অন্তঃপৰিল কেবিনেট বৈঠক আৰু কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদমেল আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ কমপ্লেক্স বুলি ইয়াক জনা যায়